মেডিকেল কলেজ 1 বছৰ হৈ গ'ল খোলাটো আজিলৈকে ভালকে কিয় ট্ৰিটমেণ্ট কৰিব পৰা নাই আজিলৈকে বিছনা পত্ৰ আজিলৈকে ভালকে কিয় ট্ৰিটমেণ্ট কৰিব পৰা নাই আজিলৈকে কিয় ডক্টৰ এপইণ্টমেণ্ট দিব পৰা নাই আজিলৈকে কিয় ইয়াত নাৰ্ছিং ষ্টাফ ইয়াত মানে অপাৰেশ্যনেল যিটো মানে ইনষ্ট্ৰুমেণ্ট ইয়াত কিয় ইনষ্ট্ৰুমেণ্ট কৰিব পৰা নাই আপোনালোকে মেডিকেল কলেজখন কোৱালিটি থকা এটা মেডিকেল কলেজ কৰকচোন এটা মানে এটা কোৱালিটি থকা হস্পিটেল খোলক 800 crore বাজেট লোৱা হৈছে এইবাৰ বিভিন্ন শিতানত আৰু কিছুমান ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে এই ফ্লেগশ্বিপ প্ৰগ্ৰামৰ আমাৰ চাইল্ড ৰাইটৰ ওপৰত আছে অমেনৰ ওপৰত লোৱা হৈছে গ্ৰীণ বৰ্ডলেণ্ড মিছন হিচাপে লোৱা হৈছে আৰু চেণ্ট্ৰেল ষ্টেট স্পন্সৰ্ড ফাণ্ড কিছুমান আছে সেইবোৰৰ ওপৰত কিছু এক্সট্ৰা বাজেট লোৱা হৈছে অহাকালি আমাৰ সম্পূৰ্ণ বাজেটৰ ডিছকাশ্যন হ'ব অহাকালি আপোনালোকে ডিটেইলছ গম পাই আজি বাজেট যিটো প্লেচ কৰিছে তো মেইন ফ'কাছটো কি আছে মেইন ফ'কাছটো আমাৰ লাইভলিহুড মিছনটো আছিল মেইন ফ'কাছ নেক্সট আমাৰ যিবোৰ বিটিআৰ ৰেকৰ্ড হৈছিলে বিটিআৰ ৰেকৰ্ডৰ দফাবোৰ কিমানখিনি আগবাঢ়িলে আৰু বিটিআৰ ৰেকৰ্ডৰ যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যিবোৰ চুক্তি আছিলে যিবোৰ ইছ্যু আছিলে সেইবোৰৰ কিমানখিনি কাম আগবাঢ়িছে আৰু কিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম হৈ আছে সেইবোৰৰ ওপৰত আমাৰ উল্লেখ আছিলে লগতে স্পেচিয়েল কিছুমান বিটিআৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম বুলি লোৱা আছে আপোনালোকক মই ক'লোঁ যে বিটিআৰ গ্ৰীণ বিটিআৰ মিছন আমাৰ বিটিআৰখনক গ্ৰীণ ৰখাৰ বাবে প্ৰদূষণমুক্ত কৰাৰ বাবে প্লাষ্টিক বৰ্জন কৰাৰ বাবে এনেকুৱা ধৰণৰ কিছুমান মিছন ঠিক চাইল্ড ৰাইট চাইল্ড অধিকাৰ চাইল্ডৰ শিক্ষা ড্ৰপ আউট ষ্টুডেণ্ট নোহোৱা কৰা মানে আৰু মহিলাসকলৰ ভেৰিয়াছ টাইপছ অফ ট্ৰেইনিং প্ৰগ্ৰাম আৰু তেওঁলোকক এংগেজ কৰা ইনভলভ কৰা তেওঁলোকৰ যি এনাৰ্জি আছে তেওঁলোকৰ যিটো এই আছে কি কয় কেপাচিটি বিল্ডিং এইবোৰ ডেভেলপ কৰাৰ কাৰণে তেনেকুৱা ধৰণৰ বিভিন্ন আঁচনি লোৱা হৈছে স্পেচিয়েল স্কিম লোৱা হৈছে বিটিআৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম মেডিকেল কলেজ 1 বছৰ হৈ গ'ল খোলাটো আজিলৈকে ভালকে কিয় ট্ৰিটমেণ্ট কৰিব পৰা নাই আজিলৈকে বিছনা পত্ৰ আজিলৈকে ভালকে কিয় ট্ৰিটমেণ্ট কৰিব পৰা নাই আজিলৈকে কিয় ডক্টৰ এপইণ্টমেণ্ট দিব পৰা নাই আজিলৈকে কিয় ইয়াত নাৰ্ছিং ষ্টাফ ইয়াত মানে অপাৰেশ্যনেল যিটো মানে ইনষ্ট্ৰুমেণ্ট ইয়াত কিয় ইনষ্ট্ৰুমেণ্ট কৰিব পৰা নাই আপোনালোকে মেডিকেল কলেজখন কোৱালিটি থকা এটা মেডিকেল কলেজ কৰকচোন এটা মানে এটা কোৱালিটি থকা হস্পিটেল খোলক তেতিয়া হাজাৰ হাজাৰ বেমাৰ অকল কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা নহয় গোটেই অসমৰ পৰা ইয়াত বেমাৰী ট্ৰিটমেণ্ট কৰিবলৈ আহিব ইয়াত যে পেচেণ্টৰ পাৰ্চেণ্টেজ দেখুৱাবৰ কাৰণে এটা মেডিকেল কলেজখন আপোনালোকে শ্বিফটিং কৰিব আৰু ৰাইজৰ আগত ক'ব শ্বিফটিং কৰা নাই RNB চিভিল হস্পিটেল যেনেকৈ আছে সেনেকেই থাকিব সেইটো কেতিয়াও নহয় এটা কোনোবা এটা ৰাজনৈতিক মানে দলক দোষাৰোপ কৰি পেলাই আপোনালোকে মানে BTCৰ যে ভাল কাম কৰিব বিচাৰিছে এইটো কেতিয়াও নহয় এক্সপেণ্ডিচাৰটো বেছি মানে কেপিটেল এক্সপেণ্ডিচাৰটো কম আমাকতো BTCক লাগে ৰেভিনিউ এক্সপেণ্ডিচাৰটো বেছি লাগে কেপিটেল এক্সপেণ্ডিচাৰটো লাগে তাৰমানে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো হ'ব লাগে আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে গ্ৰেণ্ড চি নাই BTCৰ টকাটো বেছি গ্ৰেণ্ড চি নিডত খৰচ কৰিব বিচৰা দেখা গৈছে যেনেবা এডুকেশ্যন ডিপাৰ্টমেণ্ট 100% মানে ৰেভিনিউ এক্সপেণ্ডিচাৰ দেখুৱাইছে তো তেতিয়াহ'লে BTC এডুকেশ্যন ডিপাৰ্টমেণ্টত কোনো এটা স্কুল বিল্ডিং বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট নহ'ব বুলি আমি ধৰি লৈছোঁ এনেকুৱা বহুত ডিপাৰ্টমেণ্ট আছে যিটো ৰেভিনিউ এক্সপেণ্ডিচাৰটো বেছি দেখুওৱা হৈছে আৰু কেপিটেল এক্সপেণ্ডিচাৰ মানে প্ৰভিশ্যনটো কম ৰাখিছে ইয়াৰ ওপৰত আমি ৰাখিম আৰু এটা মানে হাস্যকৰ কথা যে RNB চিভিল হস্পিটেলটো যেনেকৈ আছে সেনেকৈ থাকিব বুলি তেওঁলোকে আজিৰ পবিত্ৰ সদনতো কৈছে কিন্তু ইতিমধ্যে জইণ্ট ডিৰেক্টৰ আৰু আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ RNB চিভিল হস্পিটেল ইতিমধ্যে শ্বিফটিঙৰ অৰ্ডাৰ দি পেলাই 6টা মানে ডিপাৰ্টমেণ্ট ইতিমধ্যে শ্বিফটিং কৰিলে আৰু বাকী থকা যিটো ডিপাৰ্টমেণ্ট এইটো গ্ৰেজুৱেলি শ্বিফটিং হ'ব বুলি ইতিমধ্যে অৰ্ডাৰত লিখা আছে সেইটো তেওঁলোকৰ বক্তব্য আৰু যিটো মানে চৰকাৰী কাম সেইটোত মানে মিল নাই দেখা গৈছে এইটো আমি অহাকালি তীব্ৰ বিৰোধিতা কৰিম আৰু আজিৰ আপোনালোকৰ জৰিয়তে আমি সেইটোৱে তেওঁলোকক কৈছোঁ যে আপোনালোকে খালি মুখত কিয় কয় কামতো যিকোনো মুখত কৈছে সেইটোকে কৰিলে ভাল হয় তো আপোনালোকে RNB চিভিল হস্পিটেল যেনেকৈ আছে সেনেকৈ থাকিব বুলি কৈছে কিন্তু আপোনালোকে আজিৰ দিনত মানে যিটো ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টক শ্বিফটিং কৰি আছে আৰু অলৰেডি RNB চিভিল হস্পিটেল ইজ এমালগেটেড উইথ দ্য চিভিল মেডিকেল কলেজ
মেডিকেল কলেজ এণ্ড হস্পিটেল তাৰ লগত অলৰেডি এমালগেটেড হৈ গৈছে ইয়াৰ যিটো ষ্টেটাছ কো মেইনটেইন কৰক RNB চিভিল হস্পিটেলে যেনেকৈ আছিলে যেনেকৈ ৰাইজক সেৱা কৰিছিলে যেনেকৈ আমাৰ ডক্টৰ আমাৰ ষ্টাফবিলাক আছিলে নাৰ্ছবিলাক আছিলে মেডিকেল ষ্টাফবিলাক যেনেকৈ আছিলে সেনেকৈ ৰাখক আৰু তেওঁলোকে কৈ আছে যে মানে মেডিকেল কলেজ ছেকেণ্ড বেচ এডমিশ্যন এপ্ৰুভেল হৈছে এতিয়া বোলে তেওঁলোকৰ বোলে পেচেণ্ট দেখুৱাব লাগে আৰে ভাই আপোনালোকে মেডিকেল কলেজখন হোৱাত আমি চবে খুচি হৈছোঁ আৰু মেডিকেল কলেজ উন্নতি কৰাৰ কাৰণে চবৰে দায়িত্ব আছে আমাৰো দায়িত্ব আছে কিন্তু মেডিকেল আমাৰ RNB চিভিল হস্পিটেলৰ পেচেণ্ট লৈ পেলাই মেডিকেল কলেজৰ মানে নেশ্যনেল মেডিকেল এছ'চিয়েশ্যনৰ মানে এপ্ৰুভেল পাব লাগে Assam Focus.